নমস্কাৰ, মই ৰত্নম। ও হৰি মহ মখেত বা যাওঁজ, ও হৰি মহ মখেত বা তাকানলো, মহে বোলে মলুং দে টেপৰ পুৰা খালুং ৰে, টেপৰত নহলুন চাউল কাঢ়ে দুন দুন। মহোহ উৎসৱ নামনি অসমৰ এক প্ৰচলিত উৎসৱ। ইংৰাজী বৰ্ষৰ অক্টোবৰৰ পৰা ডিচেম্বৰ মাহত আৰু অসমীয়া বৰ্ষৰ আঘোণ মাহত এই উৎসৱ পালন কৰা হয়। ঠাই বিশেষে ভিন্নতা থাকিলেও নলবাৰী, বাক্সা, বৰপেটা, গোৱালপাৰা আদি জেগাত প্ৰচলিত। প্ৰত্যেকটো উৎসৱৰ আঁৰত এটা কাহিনী থাকে। মহোহ উৎসৱৰ কথা যদি কওঁ, বাৰিষা বা মনচুনৰ পিছত অসমৰ গ্ৰামীণ অঞ্চলত খেতি পথাৰসমূহত মহ মাখিৰ পৰিমাণটো বাঢ়ি যায়, মানুহৰ বেমাৰ হয়, মানুহৰ জ্বৰ হয়, স্কিন ইনফেকশ্যন হয়, শস্য বা ফচলত পোক পৰুৱাই দেখা দিয়ে। গাঁৱৰ লোকসকলে ভাবিছিল যে এক অপশক্তি বা ইভিল স্পিৰিটে এই বস্তুবোৰ কৰি আছে, সেইকাৰণে এই ইভিল স্পিৰিটটোক খেদি পঠোৱাৰ দৰকাৰ। এই উৎসৱটো পালন কেনেকৈ কৰে? প্ৰথমতে গাঁৱৰ লোকসকলে মিলি পেলাই বাঁহৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰে, ষ্টেচু। তাৰপিছত মানুহৰ ঘৰে ঘৰে যায়, মহোহ গীতসমূহ পৰিৱেশন কৰে। লোকবাদ্য আছে, ঢোল, তাল, এনেকুৱা ধৰণৰ বাদ্যবোৰ প্লে কৰে। যিমান জোৰে জোৰে চিঞৰে তাৰ বুজায় যে এই ইভিল স্পিৰিটছবোৰ যেন দূৰলৈ খেদি পঠিওৱা হৈছে। মাজত এটা মুখা পিন্ধা দানৱৰ দৰে আকৃতিৰ এজন মানুহ থাকে, তাৰে ওচৰত গোল গোলকৈ মানুহবোৰে গীত গাই থাকে। তাৰ এইটো বুজাইছে যে ইভিল স্পিৰিটবোৰ আছে, আমি গাই গাই খেদি পঠিয়াইছো। বস্ত্ৰবোৰ পিন্ধি পেলাই, মুখাবোৰ পিন্ধি পেলাই মহ মাখিবোৰ দূৰলৈ পঠিয়াই দিয়ে। ৰাতি কি কৰে, সেই এফিগিটো নহলে বা প্ৰতিমূৰ্তিটো জ্বলাই পেলাই, কি দাহ কৰি পেলালো, বা ভূত যদি আছে নোহোৱা কৰি পেলালো, কিবা যদি মানুহৰ গাত ৰোগ আছে ৰোগবোৰ নোহোৱা হৈ গল, পৰিষ্কাৰ পৰিৱেশ এটা পুনৰ নতুন আৰম্ভণি যেন আমি কৰিলো। তাৰপিছত লগে ভাগে এসাঁজ ধুনীয়াকৈ ভাত খায়, আশীৰ্বাদৰ আদান প্ৰদান হয়, কৌতুক কৰে। কমিউনিটি যিটো ষ্ট্ৰং বণ্ডিং হ'ব লাগে সেইটো গাঁৱৰবাসীৰ মাজত হৈ থাকে। এনেকুৱা এটা উৎসৱ আমাৰ এতিয়া বৰ্তমান প্ৰচলিত হয় যদিও কমি আহিছে। আমাৰ দৰে নৱপ্ৰজন্মই এই উৎসৱটো এতিয়াও দাঙি ধৰিব লাগে মানুহৰ মাজত। আমি পাৰিলে নিজেও যাই এটা এক্সপিৰিয়েঞ্চ কৰিব লাগে গাঁৱত যাই পেলাই। ধন্যবাদ।